ধাৰাবাহিক উচ্ছেদ অভিযানক লৈ সংখ্যালঘু সংগঠনসমূহে যি প্ৰতিবাদ কৰিছে প্ৰতিবাদক লৈ এবাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সংখ্যালঘু সংগঠনসমূহে প্ৰতিবাদ কৰাতকৈ উচ্ছেদিত পৰিয়ালসমূহক মাটি দিয়ক বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে চলিব উচ্ছেদ অভিযান শীঘ্ৰেই বেদখলকাৰীৰ কবলত থকা অসমৰ 29 লাখ বিঘা মাটি দখলমুক্ত কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উচ্ছেদক লৈ এটা ডাঙৰ মন্তব্য কৰিছে জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ ব্ৰহ্মপুত্ৰৰ পৰা বৰাকলৈ ৰাজ্যৰ সকলোতে চলিব উচ্ছেদ অভিযান শীঘ্ৰেই দখলমুক্ত কৰা হ'ব বেদখলকাৰীৰ দখলত থকা 29 লাখ বিঘা মাটি হিমন্ত বিশ্ব শৰ্মাই আজিলৈকে কত পিছুৱাব ঠিকা নাই বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে মই উচ্ছেদ কৰি আছো বাবে মানুহৰ খং কমি আছে ডেৰ কথা দুই কথা মাটি দখল কৰি থাকিলে কবলগীয়া একো নাছিল কিন্তু বেদখলকাৰীয়ে দখল কৰি আছে 200 পৰা 300 বিঘা পৰ্যন্ত মাটি সংখ্যালঘু সংগঠনে যদি মুছলমানক ভাল পায় তেনেহলে মাতব্বৰৰ পৰা মাটিবোৰ লৈ এক বিঘাকৈ উচ্ছেদিত পৰিয়ালক ভগাই দিয়ক বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে উচ্ছেদ প্ৰসংগত আকৌ এবাৰ স্থিতি স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ খবৰ উচ্ছেদক লৈ পুনৰবাৰ সৰব হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ব্ৰহ্মপুত্ৰৰ পৰা বৰাকলৈ ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে চলিব উচ্ছেদ অভিযান এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে শীঘ্ৰেই দখলমুক্ত কৰা হ'ব বেদখলকাৰীৰ কবলত থকা 29 লাখ বিঘা মাটি হিমন্ত বিশ্ব শৰ্মাই আজিলৈকে পিছুৱাই আহিবলৈ শিকা নাই বুলি মন্তব্য কৰিছে বেদখলকাৰীসকলে যদি ডেৰ কথা বা দুই কথা মাটি দখল কৰিলেহেঁতেন তেনেহলে কবলগীয়া একো নাছিল কিন্তু বেদখলকাৰীসকলে দখল কৰি আছে 200 পৰা 300 বিঘা পৰ্যন্ত মাটি এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু ৰাজ্য চৰকাৰে শীঘ্ৰেই বেদখলমুক্ত কৰিব বেদখলকাৰীৰ কবলত থকা 29 লাখ বিঘা মাটি ব্ৰহ্মপুত্ৰৰ পৰা বৰাকলৈ ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে উচ্ছেদ চলিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে আৰু সংখ্যালঘু সংগঠনে উচ্ছেদৰ বিৰোধিতা কৰি যি প্ৰতিবাদ কৰিছে প্ৰতিবাদক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে সংখ্যালঘু সংগঠনসমূহে উচ্ছেদৰ বিৰোধিতা কৰি প্ৰতিবাদ কৰাতকৈ মাতব্বৰৰ পৰা মাটিবোৰ লৈ উচ্ছেদিত পৰিয়ালক ভগাই দিয়ক বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে আৰু সংখ্যালঘু সংগঠনে প্ৰতিবাদ কৰিলেও ৰাজ্যত বেদখলকাৰীৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে উচ্ছেদ অভিযান চলিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছে নীতি বিটিআৰ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰ বিভিন্ন জায়গাত বিভিন্ন এভিকশন হ'বলগীয়া আছে 29 লাখ বিঘা মাটি বেদখলকাৰীৰ কবলত আছে কিন্তু একেদিনাই সকলো কাম কৰিব নোৱাৰি আমাৰ উৰিয়াম ঘাটত বহুত ডাঙৰ এভিকশন এটা হৈ গল অহা কেইদিনমানৰ ভিতৰতে লখিমপুৰত এটা এভিকশন আছে গুৱাহাটীতো এটা ডাঙৰ এভিকশন হ'ব আমাৰ বনাঞ্চলত যিবিলাক বাংলাদেশী মূলৰ মানুহ বহি আছে গতিকে এই ধৰণে প্লেনিং কৰি গৈ থাকিব লাগিব কিন্তু এটো 2 মাহ 3 মাহ এবছৰৰ কাম নহয় 5-6 বছৰ লাগি থাকিলেহে গোটেই মাটিখিনি মুক্ত হ'ব কেনেকে আমিতো কোৰ্টৰ অনুমতি লৈ কৰিছো আইন মানে কোন আইনটো ইউডিএফৰ মতে আইন নহয় আইনটো হাই কোৰ্টৰ মতেহে প্ৰত্যেকটো এভিকশনৰ এগেইনষ্টত হাই কোৰ্টত কেছ হৈছে হাই কোৰ্টত আমি জিকিছো তাৰ পিছতে এভিকশন হৈছে তাৰ মানে আমিতো আইনৰ মাজতে এভিকশন কৰিছো আজি ইমান দিনে অসমৰ মানুহক তেওঁলোকে কৈ আছিল যে গৰাখহনিয়াত মাটি গল থাকিব জাগা নাপায় আমি আছো এতিয়াতো আমি দেখিলো এজন মানুহে 300 বিঘা 400 বিঘা 200 বিঘা ইমান মাটিটো আপোনাৰ মোৰো নাই গতিকে যদি মাটি যোৱা মানুহে 300 বিঘা মাটি দখল কৰিব পাৰে তেতিয়া মোৰ ঘৰটো পানীয়ে লৈ গলে মই ভাল পাম যে মোৰ ঘৰটো লৈ যাওক তেতিয়া মই কবাত গৈ 300 বিঘা মাটি দখল কৰিব পাৰিম সংখ্যালঘু সংগঠনবিলাকে কৈ আছে যে সংখ্যালঘু সংগঠনখিনিয়ে আসল কথা বুজি পোৱা নাই তেওঁলোকে উৰিয়াম ঘাটত যাব লাগে গৰুখুটিত যাব লাগে গলে দেখিব
যে হাজাৰ হাজাৰ বিঘা মাটি মানুহে দখল কৰিছে। কোনোবাই 1.5 কঠা মাটি দখল কৰি আছে, তাত আমাৰ ক'বলগীয়া একো কথা নাথাকে। 2 কঠা মাটিত আছে 100 বিঘা 200 বিঘা। মই 7 তাৰিখে সাংবাদিকসকলক দেখুৱাম লখিমপুৰৰ ভিজিয়াৰ এটাত তেওঁলোকে দখল কৰিছে, মানুহ থকা নাই, খালি পুখুৰী বনাইছে। তাৰমানে ব্যৱসায় কৰিবৰ কাৰণেও মাটি দখল কৰিব নেকি? সংখ্যালঘু সংগঠনসকলে এই কথাবোৰ বুজা উচিত, কাৰণ নহ'লে মানুহৰ ক্ষোভ বহুত দিন ঢাকি ৰাখিব নোৱাৰে। আজিতো মই এইবিলাক কৰি আছো কাৰণে মানুহৰ খংটো কমি আছে, কিন্তু মানুহৰ মনততো খং আছে যে এনেকে 200 বিঘা 300 বিঘা নতুন নতুন হিন্দু জনবসতিৰে পূৰ্ণ একোটা সমষ্টিত সোমাই যায়, ভোটৰ পেটাৰ্ণটোকে বদলাই দিয়ে। কিমান দিন মানুহে সহ্য কৰিব? চৰকাৰ পিছুৱাই আহিব নেকি ছাৰ? মইতো এইটো কথা জানো যে হিমন্ত বিশ্ব শৰ্মাইতো আজিলৈকে ক'তো পিছুৱাব শিকা নাই। বাকী ভগৱানৰ ওপৰত কথা। বৰপেটাতো উচ্ছেদ হ'বই লাগিব। বৰপেটাত উচ্ছেদ নহ'লে উচ্ছেদ দেখোন সম্পূৰ্ণই নহ'ব, চব খালী হৈ যাব। এতিয়া য'তেই নটিচ পাইছে মানুহে মোক সহযোগিতা কৰি নিজেই আঁতৰি গৈ আছে। BTR চৰকাৰৰ নীতি BTR চৰকাৰে জানিব, কিন্তু মই এটা কথা কওঁ যে দুখীয়াক উচ্ছেদ নকৰিব, কিন্তু 300-400 বিঘালৈ বহি থকা মহাজনকেইটাক আপুনি কিয় উচ্ছেদ নকৰিব? এটা চৰবিলাকতো গোটেইটো মাতব্বৰবিলাকে মাটিবিলাক ৰাখি থৈ দিছে। দুখীয়াৰ হাতত ক'ত মাটি আছে? এই কোনো সংগঠনে মাতব্বৰৰ এগেইনষ্টত আন্দোলন নকৰে, কয় মাটি নাই। মইতো হেলিকপ্টাৰত যাওঁ, দুনিয়াৰ মাটিয়ে মাটি। মইতো এতিয়াও ঘূৰি যাওঁতে হেলিকপ্টাৰত মাটি চাই যাম, কিন্তু মাটি নাই কিয়? মাতব্বৰে মাটিবোৰ দখল কৰি থৈছে। তাৰ কাৰণে মানুহবোৰ গুৱাহাটীত গৈ আছে, ডিব্ৰুগড়, তিনচুকীয়া, য'তে ত'তে গৈছে। গতিকে সংখ্যালঘু সংগঠনবিলাকে যদি মুছলমান মানুহক ভাল পায়, মাতব্বৰৰ পৰা মাটিবোৰ লৈ 1 বিঘা 1 বিঘা চবক ভগাই দিয়ক, সমস্যা সমাধান। বৰাকৰ পৰা ব্ৰহ্মপুত্ৰ বিভিন্ন জাগাত বিভিন্ন এভিকশ্যন হ'বলগীয়া আছে। 29 লাখ বিঘা মাটি বেদখলকাৰীৰ কবলত আছে, কিন্তু একেদিনাই সকলো কাম কৰিব নোৱাৰি। আমাৰ উৰিয়াম ঘাটত বহুত ডাঙৰ এভিকশ্যন এটা হৈ গ'ল। অহা কেইদিনমানৰ ভিতৰতে লখিমপুৰত এটা এভিকশ্যন আছে, গুৱাহাটীতো এটা ডাঙৰ এভিকশ্যন হ'ব। আমাৰ বনাঞ্চলত যিবিলাক বাংলাদেশী মূলৰ মানুহ বহি আছে। গতিকে এই ধৰণে প্লেনিং কৰি গৈ থাকিব লাগিব, কিন্তু এইটো 2 মাহ 3 মাহ এবছৰৰ কাম নহয়। 5-6 বছৰ লাগি থাকিলেহে গোটেই মাটিখিনি মুক্ত হ'ব। কেনেকে? আমিতো কোৰ্টৰ অনুমতি লৈ কৰিছোঁ। আইন মানে কোন? আইনটো UDFৰ মতে আইন নহয়, আইনটো হাইকোৰ্টৰ মতেহে। প্ৰত্যেকটো এভিকশ্যনৰ এগেইনষ্টত হাইকোৰ্টত কেছ হৈছে, হাইকোৰ্টত আমি জিকিছোঁ, তাৰ পিছতহে এভিকশ্যন হৈছে। তাৰমানে আমিতো আইনৰ মাজতে এভিকশ্যন কৰিছোঁ। আজি ইমান দিনে অসমৰ মানুহক তেওঁলোকে কৈ আছিল যে গৰাখহনীয়াত মাটি গ'ল, থাকিব জাগা নাপাই আমি আছোঁ। এতিয়াতো আমি দেখিলোঁ এজন মানুহে 300 বিঘা 400 বিঘা 200 বিঘা, ইমান মাটিটো আপোনাৰ মোৰো নাই। গতিকে যদি মাটি যোৱা মানুহে 300 বিঘা মাটি দখল কৰিব পাৰে, তেতিয়া মোৰ ঘৰটো পানীয়ে লৈ গ'লে মই ভাল পাম, যে মোৰ ঘৰটোও লৈ যাওক। তেতিয়া মই ক'ৰবাত গৈ 300 বিঘা মাটি দখল কৰিব পাৰিম। সংখ্যালঘু সংগঠনখিনিয়ে আচল কথা বুজি পোৱা নাই। তেওঁলোকে উৰিয়াম ঘাটত যাব লাগে, গৰুখুটিত যাব লাগে, গ'লে দেখিব যে হাজাৰ হাজাৰ বিঘা মাটি মানুহে দখল কৰিছে। কোনোবাই 1.5 কঠা মাটি দখল কৰি আছে, তাত আমাৰ ক'বলগীয়া একো কথা নাথাকে। 2 কঠা মাটিত আছে 100 বিঘা 200 বিঘা। মই 7 তাৰিখে সাংবাদিকসকলক দেখুৱাম লখিমপুৰৰ ভিজিয়াৰ এটাত তেওঁলোকে দখল কৰিছে, মানুহ থকা নাই, খালি পুখুৰী বনাইছে। তাৰমানে ব্যৱসায় কৰিবৰ কাৰণেও মাটি দখল কৰিব নেকি? সংখ্যালঘু সংগঠনসকলে এই কথাবোৰ বুজা উচিত, কাৰণ নহ'লে মানুহৰ ক্ষোভ বহুত দিন ঢাকি ৰাখিব নোৱাৰে। আজিতো মই এইবিলাক কৰি আছো কাৰণে মানুহৰ খংটো কমি আছে, কিন্তু মানুহৰ মনততো খং আছে যে এনেকে 200 বিঘা 300 বিঘা নতুন নতুন হিন্দু জনবসতিৰে পূৰ্ণ একোটা সমষ্টিত সোমাই যায়, ভোটৰ পেটাৰ্ণটোকে বদলাই দিয়ে। কিমান দিন মানুহে সহ্য কৰিব? চৰকাৰ পিছুৱাই আহিব নেকি ছাৰ?
মইতো এইটো কথা জানো যে হিমন্ত বিশ্ব শৰ্মাইতো আজিলৈকে ক'তো পিছুৱাব শিকা নাই বাকী ভগৱানৰ ওপৰত কথা বৰপেটাতো উচ্ছেদ হ'বই লাগিব বৰপেটাত উচ্ছেদ নহ'লে উচ্ছেদ দেখোন সম্পূৰ্ণই নহ'ব সব খালী হৈ যাব এতিয়া য'তেই নটিচ পাইছে মানুহে মোক সহযোগিতা কৰি নিজেই আঁতৰি গৈ আছে বিটিআৰ চৰকাৰৰ নীতি বিটিআৰ চৰকাৰে জানিব কিন্তু মই এটা কথা কওঁ যে দুখীয়াক উচ্ছেদ নকৰিব কিন্তু 300-400 বিঘালৈ বহি থকা মহাজনকেইটাক আপুনি কিয় উচ্ছেদ নকৰিব এটা চৰবিলাকতো গোটেইটো মাতব্বৰবিলাকে মাটিবিলাক ৰাখি থৈ দিছে দুখীয়াৰ হাতত ক'ত মাটি আছে এই কোনো সংগঠনে মাতব্বৰৰ এগেইনষ্টত আন্দোলন নকৰে কয় মাটি নাই মইতো হেলিকপ্টাৰত যাওঁ দুনিয়াৰ মাটিয়ে মাটি মইতো এতিয়াও ঘূৰি যাওঁতে হেলিকপ্টাৰ মাটিয়ে মাটি চাই যাম কিন্তু মাটি নাই কিয় মাতব্বৰে মাটিবোৰ দখল কৰি থৈছে তাৰ কাৰণে মানুহবোৰ গুৱাহাটীত গৈ আছে ডিব্ৰুগড় তিনচুকীয়া য'তে ত'তে গৈছে গতিকে সংখ্যালঘু সংগঠনবিলাকে যদি মুছলমান মানুহক ভাল পায় মাতব্বৰৰ পৰা মাটিবোৰ লৈ 1 বিঘা 1 বিঘা সবক ভগাই দিয়ক